জুবিনদাৰ বিদায়েও অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্তৰ গলাব নোৱাৰিলেনে খুব লাজ লগাভাৱে কালি অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে ফেষ্টিভেল মহন্তক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হ'ল যিটো সময়ত অসমৰ প্ৰতিগৰাকী মানুহে অসমৰ 3 কোটি 30 লাখ জনতাই ফেষ্টিভেল মহন্তক ধৰাৰ কথা কৈ আছে তেওঁক জবাবদিহি কৰাৰ কথা কৈ আছে সেইটো সময়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেষ্টিভেল মহন্তক ডিফেন্স দিয়াহে আমি দেখা পালোঁ সামান্য ইগো হাৰ্ট হলে পুলিচ পঠিয়াই কেছ লগাই মানুহক জেলত ভৰোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিনদাৰ মৃত্যুৰ লগত জড়িত এগৰাকী মানুহ যিগৰাকী মানুহক আমি দায়ী বুলি ভাবো ছিংগাপুৰলৈ লৈ যোৱাৰ কাৰণে সেই মানুহগৰাকীক বচাবলৈ চেষ্টা কৰাৰ কাৰণটো কি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰতিদিনেই সমালোচনা কৰোঁ যিহেতু ৰাজনৈতিকভাৱে তেখেতৰ বিৰোধী অৱস্থাত আমি অৱস্থান কৰোঁ এবাৰ ভাবিছিলোঁ তেখেতক সমালোচনা নকৰোঁ কাৰণ তেখেতৰটো ইয়াতে দোষ নাই লৈ গৈছে বেলেগে কিন্তু উপায়বিহীন হৈ আজি খুব দুখেৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'বলগীয়া হ'ল যে আপুনি নিৰ্লজ্জভাৱে ফেষ্টিভেল মহন্তক বচাবলৈ চেষ্টা কৰিছে আৰু এই কামটো বন্ধ কৰক ইতিমধ্যে এগৰাকীয়ে মিডিয়াত ষ্টেটমেণ্ট দিছে যে জুবিন দাই যোৱা 13 ছেপ্টেম্বৰত কৈছিলে যে এগৰাকী মানুহে তেখেতক ব্লেকমেইল কৰি ছিংগাপুৰলৈ লৈ গৈছে আৰু জুবিন দাই কৈছিলে যে ছিংগাপুৰলৈ নগ'লে এগৰাকী মানুহে সুইচাইড কৰিব আৰু সেইগৰাকী মানুহ হৈছে ফেষ্টিভেল মহন্ত ইতিমধ্যে সেই অনুৰাগীগৰাকীয়ে কৈছে যে জুবিন দাক ফেষ্টিভেল মহন্তই সুইচাইড কৰিম বুলি কৈছিলে সেইটো কাৰণেহে জুবিন দা ছিংগাপুৰলৈ গৈছিলে আৰু জুবিন দাৰ ছিংগাপুৰলৈ যাবলৈ মন নাই বুলি তেখেতে নিজেই কৈছিলে গতিকে এই ফেষ্টিভেল মহন্তই ব্লেকমেইল কৰি এই বেমাৰী মানুহজনক ছিংগাপুৰলৈ লৈ গ'ল যেতিয়া আমি ভিডিঅ'টো দেখিছোঁ তাত দেখিছোঁ পানীত জপিওৱাৰ আগতে জুবিন দাই খোজ কাঢ়িবই পৰা নাই পানীত জপিয়াই দিয়াৰ পাছত তেওঁ সাঁতুৰিবও পৰা নাই মুখখন তলমূৰ কৰি আছে তাৰ পাছত আৰু এটা নতুন কাহিনী ওলাইছে যে জেকেট খুলি পানীত জপিয়াইছিলে 15 জন তাতে মানুহ আছিলে তেনেহলে জেকেট পিন্ধা অৱস্থাত যদি ভিডিঅ' আহে জেকেট খোলা অৱস্থাৰ ভিডিঅ'টো ক'ত জুবিনদাৰ লগত থকা আৰু এগৰাকী সহযোগীয়ে কৈছে নাই মৃত্যুৰ সময়টো আগতে হৈছে গতিকে ইয়াতে প্ৰায় 8-10টা মান কথা ওলাইছে আৰু এটোৰ পুংখানুপুংখ তদন্ত আমাক লাগিব আৰু হিমন্ত বিশ্ব আমাৰ অসম পুলিচৰ ওপৰত কোনো ধৰণৰ সন্দেহ নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেহেতু নিজৰ ইগো স্যাটিসফাই কৰিবলৈও মাজে মাজে অসম পুলিচক ব্যৱহাৰ কৰে গতিকে অসম পুলিচৰ দ্বাৰা এই তদন্ত নহব আমাক সিবিআই এটা ইনকুৱাৰী লাগিব সিবিআইৰ দ্বাৰা তদন্ত কৰিব লাগিব কোনে ব্লেকমেইল কৰি কোনে ফোৰ্স কৰি বেমাৰী মানুহজনক ছিংগাপুৰলৈ লৈ গ'ল কোন লগত আছিলে গোটেই ঘটনাটো আৰম্ভণিৰ পৰা শেষলৈ কি হ'ল পুংখানুপুংখভাৱে অসমৰ প্ৰতিগৰাকী ৰাইজে এই ঘটনাটো গম পাব লাগিব আৰু এই ফেষ্টিভেল মহন্তজনক আমি দায়ী বুলি ভাবিছোঁ তেখেতে বেমাৰী মানুহজনক নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ টকাৰ লোভৰ কাৰণে ছিংগাপুৰলৈ লৈ গৈ এইখিনি কৰিব নালাগিছিলে গতিকে অসমৰ ৰাইজে বিচাৰিছে ফেষ্টিভেল মহন্তক আটক কৰিব লাগে জেলত ভৰাব লাগে আৰু চিৰদিনৰ কাৰণে এই মানুহজনক অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে গতিকে এই মানুহগৰাকীক বচাবলৈ নাহিবলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ আপুনি অসমৰ ৰাইজৰ লগত থাকক অসমৰ ৰাইজৰ আবেগৰ বিপৰীত স্থিতিত আপুনি অৱস্থান নকৰিব ফেষ্টিভেল মহন্ত দায়ী হয় ফেষ্টিভেল মহন্তই শাস্তি পাবই লাগিব তেওঁক কৰায়ত্ব কৰিবই লাগিব তেওঁক জবাবদিহি কৰিবই লাগিব জুবিনদাৰ লগত এই ঘটনাটো হোৱাৰ কাৰণে গতিকে আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনতিবিলম্বে সেই ফেষ্টিভেল মহন্তক ধৰি আনক আৰু আমি অসমবাসী ৰাইজে সেই মানুহজনক জবাবদিহি কৰিম সেই মানুহজনক আইনীভাৱে শাস্তি দিয়াৰ ক্ষমতা আপোনাৰ ওচৰত আছে সেই কাৰণে আপোনাক আহ্বানটো জনাইছোঁ আৰু কোনোদিন এই ফেষ্টিভেল মহন্তক অসমৰ ৰাইজে ক্ষমা নকৰে গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান সিবিআই ইনকুৱাৰীৰ কাৰণে ভাৰত চৰকাৰলৈ লিখক ভাৰত চৰকাৰে এদিনৰ ভিতৰত জুবিনদাৰ ক্ৰিমেশনৰ আগে সিবিআই তদন্ত ঘোষণা কৰক সিবিআই তদন্ত লাগিব কোট কি হল প্ৰতিগৰাকী অসমীয়াই পুংখানুপুংখভাৱে জানিব লাগিব আৰু জুবিনদাৰ মৃত্যুৰ লগত জড়িত জুবিনদাৰ বিদায়ৰ লগত জড়িত কোনো ধৰণৰ ব্যক্তিক যাতে কোনো ৰাজনৈতিক নেতাই বচাবলৈ সন্মুখত নাহে তাৰ কাৰণে আমি সকলোকে সকীয়াই দিছোঁ ধন্যবাদ জয় আই অসম